নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আমি আলোচনা কৰি আছিলোঁ শোণিতপুৰ জিলাত হৈ যোৱা প্ৰি ফাইনেল এক্সামিনেশ্যন বা প্ৰি টেষ্টৰ ভূগোলৰ প্ৰশ্নকাকতখন আলোচনা কৰি আছিলোঁ। অলৰেডি এই প্ৰশ্নকাকতখনৰ পাৰ্ট 1 ভিডিঅ' বনাইছোঁ, য'ত আমি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিছিলোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত পাৰ্ট 1 ভিডিঅ'ৰ লিংক থাকিব, তোমালোকে ভিডিঅ'টো চাব পাৰা। আজি আমি যিকেইটা কুৱেশ্যন এনচাৰ ৰৈ গ'ল অৰ্থাৎ 3 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তাৰ আগতে স্পেচিয়েল থেংকছ টু ধাৰিত্ৰী দেৱী, কাৰণ এই প্ৰশ্নকাকতখন মোক ধাৰিত্ৰী দেৱীয়ে প্ৰভাইড কৰিছে। তো তাৰ কাৰণে ভিডিঅ'ৰ মাধ্যমেৰেও তেওঁক বহু ধন্যবাদ। আৰম্ভ কৰোঁ আমি। পাৰ্ট 2 হয় এইটো, অলৰেডি পাৰ্ট 1 বনালোৱে। 4 নম্বৰ কুৱেশ্যনটো চোৱা, প্ৰতিটোৰে 3 নম্বৰকৈ আছে। প্ৰথম কুৱেশ্যন নম্বৰ এটো আমাক কৈছিল যে মানৱ ভূগোলৰ উন্নয়নত জড়িত যিকোনো 3টা স্তৰৰ বিষয়ে লিখা। মানৱ ভূগোল কেনেকৈ উন্নত হৈছিল তাৰ বিষয়ে, তাৰ লগত জড়িত 3টা স্তৰৰ বিষয়ে লিখিব দিছিল। উত্তৰটো চোৱা, মানৱ ভূগোলৰ বিকাশ বিভিন্ন পৰ্যায়ৰ মাজেৰে হৈছে বা গৈছে। এইটো হৈছে বুলি লিখিব লাগিছিল, হৈছে। প্ৰতিটো পৃথক দৃষ্টিভংগী আৰু পদ্ধতিৰে চিহ্নিত। মানৱ ভূগোলৰ বিৱৰ্তনৰ 3টা মুখ্য পৰ্যায় তলত দিয়া হ'ল। আমি যিকোনো স্তৰৰ কথা কৈছে, প্ৰতিটো স্তৰৰ 3টা স্তৰৰ কথা আমি আলোচনা কৰিম। প্ৰথম স্তৰটো চোৱা, প্ৰাক বৈজ্ঞানিক পৰ্যায় হয়। ইয়াৰ সময়কাল কিমান আছিল? সময়কাল আছিল প্ৰাচীনৰ পৰা মধ্যযুগলৈ। প্ৰাচীন কালৰ পৰা মধ্যযুগলৈ প্ৰাক বৈজ্ঞানিক পৰ্যায় আছিল। এই সময়ছোৱাত ইয়াৰ বৈশিষ্ট্যসমূহ কি আছিল? এই পৰ্যায়ত ভৌতিক পৰিৱেশৰ বৰ্ণনামূলক বিৱৰণ আৰু মানুহৰ কাৰ্যকলাপৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব দিয়া হৈছিল, হয়। আৰু এই কালছোৱাত ভৌতিক পৰিৱেশৰ বৰ্ণনামূলক বিৱৰণ আৰু মানুহৰ কাৰ্যকলাপৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। 2 নম্বৰ যোনটো স্তৰ আছিল সেইটো হ'ল পৰিৱেশ নিৰ্ণয়বাদ আৰু পচিবিলিজম। এই সময়কাল কিমান আছিল চোৱা, 19 শতিকাৰ শেষৰ পৰা 20 শতিকাৰ আৰম্ভণিলৈ। যি পৰিৱেশ নিৰ্ণয়বাদ যোনটো কাল আছিল, যাক আমি প্ৰাৰম্ভিক আধুনিক সময় বুলিও কওঁ, ইয়াৰ সময়কাল আছিল 19 শতিকাৰ শেষৰ পৰা 20 শতিকাৰ আৰম্ভণিলৈ। আৰু এই কালটোৰ বৈশিষ্ট্যসমূহ আছিল পৰিৱেশ নিৰ্ণয়বাদ উদ্ভৱ হৈছিল আৰু ফ্ৰেডৰিক ৰাজেলৰ দৰে চিন্তাবিদে যুক্তি দিছিল যে পৰিৱেশে মানুহৰ কাৰ্যকলাপ আৰু সামাজিক প্ৰগতি নিৰ্ধাৰণ কৰিছে, হয়। আৰু এই সময়ছোৱাত ফ্ৰেডৰিক ৰাজেলৰ দৰে চিন্তাবিদে যুক্তি দিছিল যে পৰিৱেশে মানুহক কি কৰি আছে? কণ্ট্ৰল কৰি আছে বা মানুহক কি কৰি আছে? নিৰ্ধাৰণ কৰি আছে, অ'কে। তাৰপিছত চোৱা, 3 নম্বৰ যোনটো স্তৰ আছিল, এইটো আছিল পৰিমাণগত বিপ্লৱ। এই সময়ছোৱা আছিল চোৱা 1950ৰ পৰা 1970 দশকৰ ভিতৰত হৈছিল। সময়কাল আমি যদি ক'বলৈ যাওঁ 20 শতিকাৰ মাজভাগত, তোমালোকে হয়তো 20 শতিকাৰ মাজভাগতো লিখিব পাৰা বা ডাইৰেক্টলি যোনটো সময়কাল আছিল সেইটো লিখি দিব পাৰা। এই কালৰ বৈশিষ্ট্যসমূহ আছিল, এই পৰ্যায়টোৱে স্থানিক আৰ্হি আৰু সম্পৰ্ক অধ্যয়ন কৰিবলৈ বৈজ্ঞানিক আৰু পৰিসংখ্যিক পদ্ধতিৰ ওপৰত গুৰুত্ব দিছিল। মানে এই সময়টোত বেছিকে যি গণিতিক পৰ্যায়সমূহ আছিল, গণিতিক আৰ্হিসমূহ আছিল, সেইসমূহ বেছিকে ব্যৱহাৰ কৰিছিল আৰু বৈজ্ঞানিক চিন্তাধাৰা বেছিকে যোগ হৈছিল, অ'কে। আশা কৰোঁ তোমালোকে কুৱেশ্যনটো বুজি পাইছা। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। 2 নম্বৰ কুৱেশ্যনটো চোৱা, ভাৰতৰ জনসংখ্যাৰ ঘনত্বৰ বিষয়ে লিখা। উত্তৰটো চোৱা, 2001 চনৰ জনগণনা ভিত্তিক ভাৰতত জনবসতিৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰ 313 জন। 2011 চনত যদি আমি জনগণনাৰ চাওঁ তেনেহ'লে ভাৰতৰ যি জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত, মানে 1 বৰ্গ কিলোমিটাৰত 313 জন আছিল। এছিয়াৰ জনবহুল দেশবোৰৰ ভিতৰত ভাৰতৰ স্থান এই ক্ষেত্ৰত বাংলাদেশ আৰু জাপানৰ পাছতেই, হয়। আৰু এই 2001 চনৰ জনগণনা অনুসৰি ভাৰতৰ যি জনসংখ্যা ঘনত্ব আছিল সেই ঘনত্ব বাংলাদেশ আৰু জাপানৰ পাছত আছিল, হয়। কিয় আছিল? চোৱা, ভাৰতৰ জনসংখ্যা অধিক আছিল বাংলাদেশ আৰু জাপানতকৈ, কিন্তু আমি জনসংখ্যাৰ ঘনত্ব ওলাব গ'লে আমাৰ যিমান মাটিকালি আছে সেই মাটিকালিৰ প্ৰয়োজন হয়। তো তাৰ কাৰণে বাংলাদেশ আৰু জাপানৰ মাটিকালিৰ অনুযায়ী জনসংখ্যা অধিক আছিল,
বুজি পাইছা তাৰ পিছত তদুপৰি ভাৰতত জনবসতিৰ এই পৰিসংখ্যা বিগত অৰ্ধ শতিকাৰ পৰিসৰত প্ৰায় 3 যোগ বৃদ্ধি পাইছে এই অনুক্ৰমে 1951 চনত ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 117 জন আছিল হয় 1951 চনত ভাৰতৰ জনসংখ্যাৰ ঘনত্ব আছিল 117 জন যদিও 1971 চনত এই পৰিসংখ্যা 167 জন হয় হয় আৰু 1971 চনত কিমান হয় 167 জন হয় তাৰ পিছত চোৱা আৰু 1991 চনত 257 জনলৈ বৃদ্ধি পায় আৰু 1991 চনত কিমান বৃদ্ধি হৈছিল 257 জনলৈ বৃদ্ধি পায় মানে 257 জন হৈছিল প্ৰতি বৰ্গ কিলোমিটাৰত 2001 চনত 313 জন হৈছেহি আৰু 2001 চনত কিমান হৈছিল 313 জন হৈছিল ভাৰতবৰ্ষৰ ৰাজ্য বিশেষে জনসংখ্যাৰ ঘনত্ব ভিন ভিন হোৱা পৰিলক্ষিত হয় যদিও ভাৰতৰ জনসংখ্যা 2001 চনৰ মতে 313 জন আছিল কিন্তু প্ৰতিটো ৰাজ্য বিশেষে জনসংখ্যাৰ ঘনত্ব কিন্তু ভিন ভিন আছিল চোৱা দিল্লীত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত সৰ্বাধিক 9340 জন হোৱাৰ বিপৰীতে অৰুণাচল প্ৰদেশত ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰ মাত্ৰ 13 জন হয় দিল্লী যোনটো আছিল দিল্লী মহানগৰীত কিন্তু কি আছিল সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব আছিল 9340 জন আছিল প্ৰতি বৰ্গ কিলোমিটাৰত আনহাতে সকলোতকৈ কম আছিল অৰুণাচল প্ৰদেশত প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 13 জন ওকে আশা কৰো তোমালোকে বুজি পাইছা আৰু তোমালোকে জাস্ট সনগিটা মনত ৰাখিলে হৈ যাব আৰু কিমান জনসংখ্যাৰ ঘনত্ব আছিল সেইকিটা মনত ৰাখিলে তোমালোকে উত্তৰটো ধুনিয়াকে লিখিব পাৰিবা আমি নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ C টু চোৱা বাণিজ্যিক কৃষিৰ যিকোনো তিনিটা বৈশিষ্ট্য লিখা যি কমাৰ্শিয়াল ফাৰ্মিং বাণিজ্য ভিত্তিত যিবোৰ কৃষি কৰা হয় সেই কৃষিৰ তিনিটা বৈশিষ্ট্য আমাক লিখিব দিছে উত্তৰটো চোৱা প্ৰথম বৈশিষ্ট্যটো হ'ল বৃহৎ পৰিমাণৰ উৎপাদন হয় বাণিজ্যিক কৃষিত প্ৰথম বৈশিষ্ট্যটো হ'ল বৃহৎ পৰিমাণৰ উৎপাদন যিকোনো বস্তু উৎপাদন কৰিলে বৃহৎ পৰিমাণৰ উৎপাদন কৰা হ'ব হয় কাৰণ বাণিজ্যিক ভিত্তিত কৰি আছে বুজি পাইছা 2 নম্বৰ কাৰণটো আছিল আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ যেহেতু বাণিজ্যৰ কাৰণে কৰি আছে অধিক টকা পইচা উপাৰ্জনৰ কাৰণে কৰি আছে তো তাৰ কাৰণে যিমানবোৰ আধুনিক প্ৰযুক্তি আছে সেই প্ৰযুক্তিবোৰ যেনেকৈ যন্ত্ৰপাতি সাৰ জলসিঞ্চন প্ৰণালী সকলোবোৰ কি ব্যৱহাৰ কৰা হয় 3 নম্বৰ বৈশিষ্ট্যটো হ'ল নগদ শস্যৰ বিশেষজ্ঞতা হয় বাণিজ্যিক কৃষিয়ে যেনেকৈ ঘেঁহু চাউল কপা কুঁহিয়াৰ আৰু কফিৰ দৰে উচ্চ চাহিদাৰ শস্য উৎপাদনত ওপৰত গুৰুত্ব দিয়ে হয় আৰু এই বাণিজ্যিক যিবোৰ কৃষি আছে সেইবোৰ কৃষি আমি এই ঘেঁহু চাউল কপা কুঁহিয়াৰ আৰু কফিতে আমি হোৱা দেখা পাওঁ কাৰণ এইকেইটা শস্য হ'ল কি উচ্চ চাহিদাৰ শস্য বুজি পাইছা তোমালোকে উত্তৰটো পঢ়ি ল'ব পাৰা নাইবা টেলিগ্ৰাম চেনেল জয়েন হৈ তাৰ পৰা পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিবা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ডি টু চোৱা এটা ইম্পৰ্টেন্ট কোৱেশ্চন ৰক্তসাজৰ লোক কাক বোলে ৰেড কলাৰ পিপল কাক বোলে তোমালোকে মন কৰিবা ৰক্তসাজৰ লোক কাক বোলে উত্তৰটো চোৱা ৰঙা কলাৰ শ্ৰমিকসকলে চৰকাৰী নিযুক্তি বা কৃষিৰ সৈতে সম্পৰ্কিত বৃত্তিত কাম কৰা ব্যক্তিসকলক বুজায় আৰু এই ৰেড কলাৰ পিপল কাক বুজায় যিসকলে শ্ৰমিকসকলক বুজায় আসলতে যিসকলে কি কৰে চৰকাৰী নিযুক্তি বা কৃষিৰ সৈতে সম্পৰ্কিত বৃত্তিত কাম কৰে সেই সকল লোকক কি বুলি কোৱা হয় ৰেড কলাৰ পিপল বা ৰক্তসাজৰ লোক বুলিও কোৱা হয় কিয় কোৱা হয় সাধাৰণতে শাৰীৰিক শ্ৰম অন্তৰ্ভুক্ত থাকে মেইন কাৰণে হ'ল কি শাৰীৰিক শ্ৰম কি হৈ থাকে বেছিকৈ অন্তৰ্ভুক্ত হৈ থাকে এই কামবোৰত ৰঙা কলাৰ শব্দটো বাহিৰৰ শ্ৰমিকৰ সৈতে সম্পৰ্কৰ পৰা উদ্ভৱ হয় যি প্ৰায় সূৰ্যৰ স্পৰ্শলৈ আহে হয় যি শ্ৰমিকসকল প্ৰায় সূৰ্যৰ স্পৰ্শলৈ আহে যাৰ ফলত ডিঙি বা মুখত সানবাৰ্ন ৰঙা পৰা হয় আৰু কি হয় তেওঁলোকে অধিক ৰ'দত আহে কাৰণে ৰ'দত কামবোৰ কৰিব লাগে কাৰণে তেওঁলোকৰ কি হয় ডিঙি আৰু মুখত সানবাৰ্ন অথবা ৰঙা পৰে তো তাৰ কাৰণে কি হৈছে ৰক্তসাজৰ লোক বা ৰেড কলাৰ পিপল বুলি কোৱা হয় ওকে তোমালোকে বুজি পাইছা যদি তোমালোকে বুজি পাইছা তেনেহলে কমেন্ট এটা কৰি দিবা যে বুজি পাইছো আৰু যদি কোনবা কোৱেশ্চন বুজি পোৱা নাই তেনেহলে কমেন্ট এটা কৰি দিবা মই নেক্সট ভিডিঅ তোমালোকক বুজাবলৈ চেষ্টা কৰিম নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ ই টু চোৱা বৃষ্টিজল সংৰক্ষণ বিষয়ে লিখা ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং বা আমি এনেকেও লিখিব পাৰিম বৰষুণৰ পানী সংৰক্ষণ
তাৰ বিষয়ে আমাক লিখিব দিছে চোৱা বৰষুণৰ পানী সংৰক্ষণ এক বহনক্ষম সমাধান হয় বৰষুণৰ পানী সংৰক্ষণ আৰু বিভিন্ন উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা প্ৰক্ৰিয়া ইয়াকে কি বুলি কোৱা হয় বৃষ্টিজল সংৰক্ষণ বুলি কোৱা হয় হয় বিভিন্ন উদ্দেশ্যৰ বাবে যেতিয়া আমি বৰষুণৰ পানী সংৰক্ষণ কৰিম বা সংগ্ৰহ কৰিম তাকে কি বুলি কোৱা হ'ব বৃষ্টিজল সংৰক্ষণ বুলি কোৱা হ'ব ইয়াত বন্ধ হ'বলৈ দিয়া পৰিৱৰ্তে পৃথিৱীৰ অভাৱৰ সন্মুখীন হোৱা অঞ্চলবোৰত এই বহনক্ষম প্ৰথাটো অত্যাৱশ্যকীয় আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণত সহায় কৰে আৰু এই বৃষ্টিজল সংৰক্ষণ ব্যৱস্থা অথবা বৰষুণৰ পানী সংৰক্ষণ যি অঞ্চলত বিভিন্ন সময়ত পানীৰ নাটনি দেখা যায় পানীৰ সমস্যা দেখা যায় সেইবোৰ ঠাইৰ পানীৰ সমস্যা অভাৱ পূৰণ কৰিব পাৰি নগৰ আৰু গ্ৰাম্য দুয়োটা অঞ্চলতে পানীৰ চাহিদা পূৰণ কৰাৰ বাবে ই এক কি হয় ব্যয় সাপেক্ষ আৰু পৰিৱেশ অনুকূল পদ্ধতি আৰু ই এটা কি হয় ব্যয় সাপেক্ষ আৰু পৰিৱেশ অনুকূল পদ্ধতি গ্ৰাম্য আৰু চহৰ অঞ্চল দুইটাৰ কাৰণে বুজি পাইছা বৰষুণৰ পানী সংৰক্ষণ কৰাৰ পদ্ধতি যেনে ছাদৰ বৰষুণৰ পানী সংগ্ৰহ হয় যি আমি ছাদত আমি কি কৰিব পাৰো বৰষুণৰ পানীবোৰ সংৰক্ষণ কৰিব পাৰো হয় বিভিন্ন পদ্ধতিৰে বুজি পাইছা তো বৰষুণৰ পানী সংৰক্ষণ এটা অতি জৰুৰী কাম নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ F2 চোৱা ভাৰতৰ উপগ্ৰহ ব্যৱস্থাৰ বিষয়ে লিখা অলৰেডি এই কুৱেশ্যনটো মই আলোচনা কৰিছিলোঁ কিন্তু যিটো এনসাৰ মই আগত আলোচনা কৰিছিলোঁ সেই এনসাৰটো হয়তো বহুত লং হৈ যায় কিছুমানৰ কাৰণে অলপ টান হৈ যায় আৰু হয়তো সেই উত্তৰটো সঠিক নহবও পাৰে তো তাৰ কাৰণে আজি মই ভাৰতৰ উপগ্ৰহ ব্যৱস্থাৰ এটা নতুন মই নিজে প্ৰস্তুত কৰা প্ৰশ্ন এটা লৈ আহিছো তো তোমালোকে মন দি শুনিবা ভাৰতৰ উপগ্ৰহ ব্যৱস্থাৰ বিষয়ে লিখিব দিছে চোৱা ভাৰতৰ উপগ্ৰহ যোগাযোগ প্ৰণালী ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অথবা ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইংলিছৰ কাৰণে ইংলিছতো লিখি দিব পাৰিবা বা তোমালোকে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বুলি লিখিব পাৰা আৰু এই সংস্থাৰ দ্বাৰা পৰিচালিত হয় আসলতে ভাৰতত যিমান উপগ্ৰহ ব্যৱস্থাবোৰ আছে এই সকলোবোৰ ইছৰোৰ দ্বাৰাই পৰিচালিত হয় তাৰ পিছত চোৱা ইনসাৰ্ট অথবা ইণ্ডিয়ান নেশ্যনেল স্যাটেলাইট সিস্টেম যাক আমি সংক্ষেপত ইনসাৰ্ট বুলি কওঁ আৰু GSAT জিঅ'ষ্টেচনেৰী স্যাটেলাইট হয় এই দুটা নাম মনত ৰাখিবা ইনসাৰ্ট আৰু GSAT ইয়াৰ সম্পূৰ্ণ নামগিটা মনত ৰাখিবা কাৰণ যোৱা বহুত বছৰত ইয়াৰ ফুল ফৰ্মখিনিও আহিছে আৰু বহুকেইটা ডিস্ট্ৰিক্টত ইনসাৰ্ট আৰু GSATৰ ফুল ফৰ্মও লিখিব আহিছে অলৰেডি আৰু বহুতকেইটা জিলাৰ প্ৰশ্ন কাকতবোৰ আলোচনা কৰিব আছে তো তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা তাৰ পিছত চোৱা শৃংখলাৰ জৰিয়তে কাম কৰে আৰু এই ইছৰো যি আছে ইছৰোই ইনসাৰ্ট আৰু GSAT শৃংখলাৰ জৰিয়তে কাম কৰে এই উপগ্ৰহবোৰে দূৰদৰ্শন সম্প্ৰচাৰ বতৰৰ পূৰ্বানুমান দুৰ্যোগ ব্যৱস্থাপনা আৰু ইন্টাৰনেট সংযোগৰ বাবে সেৱা প্ৰদান কৰে আৰু এই উপগ্ৰহবোৰে কি কৰে যি দূৰ সংযোগ আছে যেনেকে আমাৰ ৰেল চলাচলত সহায় কৰে আৰু বিমান চলাচলত সহায় কৰে আৰু দূৰদৰ্শন সম্প্ৰচাৰ টিভিবোৰ চলাত সহায় কৰে বতৰৰ পূৰ্বানুমান হয় দুৰ্যোগ ব্যৱস্থাপনা আৰু ইন্টাৰনেট সংযোগৰ বাবে সেৱা প্ৰদান কৰে তাৰ পিছত চোৱা প্ৰথম উপগ্ৰহ আৰ্যভট্ট 1975 চনত উৎক্ষেপণ কৰা হৈছিল যি মহাকাশ প্ৰযুক্তিত ভাৰতৰ প্ৰৱেশ চিহ্নিত কৰিছিল আৰু প্ৰথম যি উপগ্ৰহটো আছিল সেইটো আছিল আৰ্যভট্ট 1975 চনত উৎক্ষেপণ কৰা হৈছিল আৰু এই আৰ্যভট্টৰ দ্বাৰাই ভাৰতৰ মহাকাশ প্ৰযুক্তি প্ৰৱেশ চিহ্নিত কৰিছিল 1983 চনত আৰম্ভ কৰা ইনসাৰ্ট প্ৰণালীয়ে গ্ৰাম্য টেলিফোন আৰু পোনপটীয়াকৈ ঘৰে সম্প্ৰচাৰ সক্ষম কৰি যোগাযোগ বৈপ্লৱিক পৰিৱৰ্তন আনিছিল আৰু এই যি 1983 চনত ইনসাৰ্ট প্ৰণালী স্থাপন কৰিছিল এই ইনসাৰ্ট প্ৰণালীৰ দ্বাৰাই গ্ৰাম্য টেলিফোনিক আৰু পোনপটীয়া ঘৰে সম্প্ৰচাৰবোৰ কি হৈছিল সম্ভৱ হৈছিল আজি GSAT 30 আৰু GSAT 31ৰ দৰে উপগ্ৰহসমূহে সমগ্ৰ দেশতে উচ্চ গতিৰ তথ্য আৰু
যোগাযোগ ক্ষমতা বৃদ্ধি কৰিছে আৰু বৰ্তমান সময়ত যি GSAT-30 আৰু GSAT-31 আছে এই দুটা উপগ্ৰহে কি কৰিছে সমগ্ৰ দেশতে উচ্চ গতিৰ তথ্য আৰু যোগাযোগ ক্ষমতা বৃদ্ধি কৰিছে ওকে বুজি পাইছা তোমালোকে আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা আৰু এইখিনি লিখিলে মই তোমালোকক ক'ব বিচাৰো যে তোমালোকে যদি 3 নম্বৰীয়া প্ৰশ্ন আহে তে 3 ৰ ভিতৰত তোমালোকে 3 পাবলৈ সক্ষম হবা বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ G2 চোৱা বন্দৰসমূহ কিয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশ দ্বাৰ বোলে এটো এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন কাৰণ বহু বছৰ আগত আহি গৈছে বন্দৰসমূহ কিয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশ দ্বাৰ বোলে আৰু অলৰেডি বহুত কেইটা ভিডিওতে মই এই কোৱেশ্চনটো আলোচনা কৰিছো উত্তৰটো চোৱা বন্দৰসমূহৰ যোগেদি বিভিন্ন ৰাষ্ট্ৰসমূহৰ দ্ৰব্য সম্পদ অথবা শ্ৰম প্ৰযুক্তি প্ৰভৃতি সেৱা সম্পদ আৰু আন এখন দেশত প্ৰৱেশ কৰে হয় এই বন্দৰসমূহৰ যোগেদি আসলতে কি হৈছে যিকোনো এটা দেশৰ যিকোনো সম্পদ হ'ব পাৰে হয় বা ব্যৱসায় বাণিজ্য হ'ব পাৰে এই সকলোবোৰ কি হয় কি কৰে প্ৰৱেশ কৰে হয়নে প্ৰত্যেক বন্দৰতে জাহাজসমূহৰ অনুৰক্ষণ ব্যৱস্থাৰ উপৰিও সৰবৰাহ ঘটা পণ্য সামগ্ৰী উঠানমা আৰু অপেক্ষাৰত সামগ্ৰী মজুত ভাণ্ডাৰ সুব্যৱস্থা থাকে এনেবোৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে বন্দৰ কৰ্তৃপক্ষই যাৱতীয় ভাণ্ডাৰ গৃহ সংগ্ৰাম শ্ৰমিক বল যান-বাহন প্ৰভৃতি অষ্টম ৰাখে আৰু যদি আৰু তাৰ পিছত আমাক কি কৈছে এই বন্দৰসমূহৰ সকলোবোৰ সুবিধা থাকে আৰু যি বন্দৰ কৰ্তৃপক্ষ আছে সেই কৰ্তৃপক্ষই সকলো যেনেকৈ ভাণ্ডাৰ গৃহ হয়নে ষ্টৰেজ কৰি ৰখা যিকোনো সামগ্ৰী ষ্টৰ কৰি ৰখা ঘৰ সংগ্ৰাম বিভিন্ন সজুলি হয়নে শ্ৰমিক বল যান-বাহন প্ৰভৃতি সকলো কি ৰাখে অষ্টম ৰাখে তাৰ পিছত চোৱা অন্যান্য পৰিবহনৰ তুলনাত জল হ'ব জল পৰিবহন অধিক সুচল আৰু কম খৰচী হোৱা হেতুকে বিশ্বৰ অধিকাংশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য এই পৰিবহন ব্যৱস্থাৰ জৰিয়তে সম্ভৱ হৈছে আৰু যি জল পৰিবহন ব্যৱস্থাটো আছে এইটো আটাইতকৈ কি হয় কম খৰচী হয় তো তাৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় যিমান বাণিজ্য আছে এই পৰিবহনৰ জৰিয়তে কি হৈছে সম্ভৱ হৈছে এই পৰিবহন ব্যৱস্থাত এনে বন্দৰসমূহৰ যোগেদি এখন দেশৰ পৰা অহা দ্ৰব্য সেৱা আদি আন এখন দেশত সোমাব পাৰে এখন দেশৰ পৰা আন এখন দেশলৈ যাব পাৰে আৰু এই বন্দৰসমূহ আছে বন্দৰসমূহৰ যোগেদিয়ে অন্য এটা দেশৰ পৰা যিকোনো সামগ্ৰী আহিলে এখন দেশত সোমাব পাৰে প্ৰৱেশ কৰিব পাৰে আনহাতে এখন দেশৰ পৰা আন এখন দেশলৈ যেতিয়া আমি কিবা বস্তু পঠিয়াম তেতিয়াও আমি কি কৰিম এই বন্দৰসমূহৰে সহায় ল'ব লাগিব বুজি পাইছা সেই বন্দৰসমূহক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশ দ্বাৰ বুলিব পাৰি তো তাৰ কাৰণে এই বন্দৰসমূহক কি ক'ব পাৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশ দ্বাৰ বুলিব পাৰি কাৰণ যদি আমি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ইন্টাৰনেশ্যনেল ট্ৰেড কৰিব যাওঁ তেনেহলে আমাৰ বন্দৰসমূহ প্ৰয়োজন হ'ব আৰু বন্দৰসমূহৰ যোগেদি আমি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কৰিব পাৰিম বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ H2 চোৱা জল পৰিবহনৰ দুটা প্ৰকাৰৰ বিষয় লিখা জল পৰিবহনৰ দুটা প্ৰকাৰ হৈছে আমি অলৰেডি সকলোৱে জানো আভ্যন্তৰীণ জল পৰিবহন আৰু মহাসাগৰীয় জল পৰিবহন বা সামুদ্ৰিক জল পৰিবহন সো আভ্যন্তৰীণ জল পৰিবহন কি হয় এখন দেশৰ ভিতৰতে যেতিয়া নদী হয় খাল হয় হ্ৰদ হয় তাৰ মাজেৰে যেতিয়া পৰিবহন চলিব হয়নে বা মানুহ পৰিবহন চলিব বা সামগ্ৰীবোৰ পৰিবহন চলিব এইবোৰ কি বুলি কোৱা হ'ব আভ্যন্তৰীণ জল পৰিবহন বা আভ্যন্তৰীণ পানী পৰিবহন হয় সোৱা উদাহৰণৰ ভিতৰত আছে ভাৰতৰ ব্ৰহ্মপুত্ৰ আৰু গংগা নদীৰ মাজেৰে পৰিবহন হয় যেনেকৈ ভাৰতৰ ব্ৰহ্মপুত্ৰ আৰু গংগা নদীৰ মাজেৰে যিবোৰ পৰিবহন গতি আছে হয়নে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যি ভাৰী বা গধুৰ হয়নে সামগ্ৰীবোৰ পঠিওৱা হৈ আছে সেইটো কি হ'ব আভ্যন্তৰীণ জল পৰিবহন হ'ব আনফালে চোৱা মহাসাগৰীয় জল পৰিবহন কি হ'ব ইয়াত সাগৰ আৰু মহাসাগৰৰ ওপৰেৰে সামগ্ৰী আৰু মানুহৰ চলাচল অন্তৰ্ভুক্ত থাকে আৰু এই যি মহাসাগৰীয় বা সামুদ্ৰিক পৰিবহন আছে এইবোৰ হয় সাগৰৰ ওপৰেৰে হয় সাগৰ বা মহাসাগৰ ওপৰেৰে মানুহ বা যিকোনো বস্তু কি কৰে চলাচল বা পৰিবহন কৰে ইয়াক দুটা প্ৰকাৰত শ্ৰেণীবদ্ধ কৰা হয় আৰু তোমালোকে মন কৰিবা যি সামুদ্ৰিক পৰিবহন আছে বা মহাশয় পানী পৰিবহন আছে ইয়াৰ ভিতৰত কিন্তু দুটা ভাগ আছে সেই দুটা ভাগ হ'ল চোৱা উপকূলীয় জাহাজ চলাচল এখন দেশৰ উপকূলীয় অঞ্চলত পৰিবহন হয় যি এখন দেশৰ ভিতৰতে কিন্তু দেশৰ ভিতৰতে চলাচল হৈ আছে কিন্তু নদী ব্যৱহাৰ হোৱা নাই কেৱল সেই উপকূলীয় অঞ্চলটো ফৰ এক্সাম্পল ভাৰতবৰ্ষটো এনেকৈ আছে ইয়াতে আছে গোৱা আৰু ইয়াতে আছে আমাৰ মুম্বাই মহানগৰী হয় মুম্বাই মহানগৰীৰ পৰা যেতিয়া গোৱালৈ কিবা এটা জাহাজেৰে আহিব ইয়াক কি বুলি কোৱা হ'ব উপকূলীয় জাহাজ চলাচল
বুলি কোৱা হ'ব বা উপকূলীয় জল পৰিবহণ বুলি কোৱা হ'ব বুজি পাইছা কাৰণ দেশৰ ভিতৰতে হৈ আছে কিন্তু মহাসাগৰ বা সাগৰৰ সহায় লৈ তাৰ পিছত চোৱা আন্তৰ্জাতিক জাহাজ পৰিবহণ কি হ'ব আন্তৰ্জাতিক জলসীমাৰ ওপৰেৰে পৰিবহণ বাণিজ্যৰ বাবে বিশ্বব্যাপী বন্দৰসমূহত হয় আন্তৰ্জাতিক জল পৰিবহণ কি হ'ব ইফালে আছে আমাৰ ভাৰতবৰ্ষ আৰু এইখিনিত আছে আমাৰ আফ্ৰিকা মহাদেশখন হয় ইয়াতে আফ্ৰিকা মহাদেশখন আছে যেতিয়া ভাৰতবৰ্ষৰ পৰা আফ্ৰিকা মহাদেশলৈ কোনবা জলেৰে যি পৰিবহণ চলিব ইয়াক কোৱা হ'ব আন্তৰ্জাতিক জল পৰিবহণ বুলি কোৱা হ'ব বুজি পাইছা মহাসাগৰীয় যি জল পৰিবহণ আছে ইয়াত দুটা ভাগ আছে তোমালোকে ভালকে মন কৰিবা ওকে আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা আৰু তোমালোকে একেবাৰে কনসেপ্টটো ক্লিয়াৰ হৈ গৈছে আমি নেক্সট কোৱেশ্চন লাগবাহিম কোৱেশ্চন নম্বৰ আইটো চোৱা আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দুটা প্ৰকাৰৰ বিষয় লিখা আন্তৰ্জাতিক যি বাণিজ্য আছে ইয়াৰ দুটা প্ৰকাৰৰ বিষয় লিখিব দিছে একেবাৰে সহজ আন্তৰ্জাতিক বাণিজ্যৰ প্ৰধান ভাগ দুটা বা প্ৰধান প্ৰকাৰ দুটা হ'ল পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্য আৰু বহুপাক্ষিক বাণিজ্য এতিয়া পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্য মানে কি তোমালোকে উত্তৰটো চোৱা পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্যত দুখন ৰাষ্ট্ৰৰ মাজত নিৰ্ধাৰিত পৰিমাণৰ নিৰ্ধাৰিত শ্ৰেণীৰ সম্পদৰ বিনিময়ত একোখন চুক্তি দুয়োটা পক্ষই স্বাক্ষৰ কৰি সেই চুক্তি অনুসৰি বাণিজ্যিক লেনদেন পৰিচালনা কৰা হয় হয় পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্য মানে হ'ল দুখন দেশ আছে দুখন দেশৰ মাজত চুক্তি হৈ লয় আৰু তেওঁলোকে স্বাক্ষৰ কৰি লয় যে প্ৰতি বছৰে আপোনালোকে আমাক ইমানখিনি ঘেঁহু দিব আৰু আমি আপোনালোকক ইমানখিনি খাৰুৱা তেল দিম বা পেট্ৰলিয়াম দিম বুজি পাইছা এইটো যেতিয়া দুখন দেশৰ মাজত হ'ব ইয়াক দ্বিপাক্ষিক বা পোনপটীয়া বাণিজ্য বুলি কোৱা হ'ব আনহাতে বহুপাক্ষিক বাণিজ্য কি হ'ব চোৱা বহুপাক্ষিক বাণিজ্যত একেখন দেশে সমানভাৱে কেইবাখনো দেশৰ লগত বাণিজ্যিক লেনদেন চলাই যায় আৰু বহুপাক্ষিক বাণিজ্য হ'ব এখন দেশ আছে এখন দেশে কেৱল এটা দেশৰ লগত নহয় বহুতগিটা দেশৰ লগত সমানভাৱে যেতিয়া বাণিজ্যিক লেনদেন চলাই যাব তাকে কি বুলি কোৱা হ'ব বহুপাক্ষিক বাণিজ্য বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চন লাগবাহো নেক্সট কোৱেশ্চনটো চোৱা জে নম্বৰ কোৱেশ্চনটো কৃষিৰ অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে লিখা যে কৃষি আছে এই কৃষিয়ে কেনেকৈনো অৰ্থনৈতিক গুৰুত্ব আগবঢ়ায় বা অৰ্থনৈতিক এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ইয়াৰ বিষয়ে আমাক লিখিব দিছে উত্তৰটো চোৱা কৃষি অৰ্থনৈতিক গুৰুত্বই কেইবাটাও কাৰণত অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে প্ৰথম গুৰুত্বটো চোৱা জিডিপিত অৱদান হয় যি জিডিপি আছে তাত কি কৰে অৱদান আগবঢ়ায় কৃষি হৈছে এক প্ৰাথমিক খণ্ড যি বহুতো দেশৰ মুঠ ঘৰুৱা উৎপাদন জিডিপি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় বিশেষকৈ উন্নয়নশীল অৰ্থনীতিত হয় বিশেষকৈ যিমানবোৰ উন্নয়নশীল অৰ্থনীতি আছে যেনে ভাৰতবৰ্ষ এই ভাৰতবৰ্ষত কি কৰে ভাৰতবৰ্ষৰ নিচিনা দেশবোৰত কৃষি কাৰ্যই কিন্তু জিডিপিত বহুখিনি অৱদান আগবঢ়ায় হয় আৰু এই কৃষি কাৰ্যক কিন্তু ভাৰতবৰ্ষৰ মেৰুদণ্ড মানে জিডিপিৰ মেৰুদণ্ড বুলিও কোৱা হয় মনত ৰাখিবা তোমালোকে তাৰপিছত চোৱা 2 নম্বৰ গুৰুত্বটো চোৱা নিযুক্তিৰ সৃষ্টি হয় আৰু এই কৃষি কাৰ্যই কিন্তু নিযুক্তিৰ সৃষ্টিও কৰে ই জনসংখ্যাৰ এক বৃহৎ অংশক জীৱিকা প্ৰদান কৰে বিশেষকৈ গ্ৰাম্য অঞ্চলত যি নিযুক্তি মেৰুদণ্ড হিচাপে কাম কৰে বিশেষকৈ গ্ৰাম্য অঞ্চলৰ বেছিভাগ মানুহে কি হয় কৃষি কাৰ্যৰ লগত জড়িত হৈ থাকে তো তাৰ কাৰণে এই নিযুক্তি সৃষ্টি কৰে 3 নম্বৰ গুৰুত্বটো হ'ল কেঁচামাল যোগান আৰু এই কৃষিয়ে কি কৰে কেঁচামাল যোগান ধৰে কেনেকৈ চোৱা কৃষিয়ে কেঁচা সামগ্ৰী যেনে কপাহ কুঁহিয়াৰ আৰু পাট উদ্যোগবোৰক যোগান ধৰে উৎপাদন আৰু বাণিজ্যত সহায় কৰে হয় আৰু এই কৃষিয়ে কিন্তু কেঁচামালো যোগান ধৰে যেনেকে কুঁহিয়াৰ যেনেকে যিবোৰ চেনি উদ্যোগ আছে চেনি উদ্যোগবোৰত কুঁহিয়াৰ যোগান ধৰে হয়নে কপাহবোৰ যোগান ধৰে বুজি পাইছা আৰু এনেকে কি কৰে বাণিজ্যটো সহায় কৰে ওকে বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িম নেক্সট কোৱেশ্চনটো চোৱা কে নম্বৰ কোৱেশ্চনটো বস্তি এলেকাৰ সমস্যাৰ ওপৰত এটি টোকা লিখা বস্তি এলেকা যেনেকে এটা এক্সাম্পল ধৰি লোৱা ভাৰতবৰ্ষৰ এটা বস্তি এলেকা হ'ল ধাৰাবি হয়নে স্লাম এৰিয়া ফিল্ম এটা হৈছিল স্লাম ডগ দ্য মিলিনিয়াৰ তো সেই বস্তি অঞ্চলৰ কিনো সমস্যা সেই ফিল্মটোতো বহুতখিনি দেখাইছিল তো সমস্যাসমূহৰ বিষয়ে আমাক লিখিব দিছে উত্তৰটো চোৱা বস্তি অঞ্চলৰ সমস্যাবোৰে বহুতো প্ৰত্যাহ্বান সন্মুখীন হয় যি জীৱনৰ মানদণ্ড গুৰুতৰভাৱে প্ৰভাৱিত কৰে প্ৰাথমিক সমস্যাবোৰৰ ভিতৰত আছে এতিয়া আমি সমস্যাবোৰৰ বিষয়ে আলোচনা কৰিম উত্তৰটো চোৱা প্ৰথম সমস্যা হ'ল দুৰ্বল জীৱন ধাৰণৰ পৰিস্থিতি হয় অত্যন্ত ভিৰ ঠাই অত্যন্ত ঠেক ঠাই তো তাৰ কাৰণে তাৰ দুৰ্বল যি জীৱন যাপনটো আছে সেইটো কি হয় দুৰ্বল হোৱা দেখা যায়
2 নম্বৰ সমস্যাটো আছে স্বাস্থ্যৰ সমস্যা হয় যেহেতু অতিকৈ লেতেৰা আৱৰ্জনা ঠাই হয় না দুৰ্বল পৰিচ্ছন্নতা অসুৰক্ষিত খোৱা পানী হয় আৰু স্বাস্থ্য ব্যৱস্থা অসুবিধাৰ বাবে কি হয় স্বাস্থ্যৰ সমস্যাবোৰ যেনে মানুহবোৰ অতিকৈ ৰোগত আক্ৰান্ত হয় তো তাৰ কাৰণে আৰু এটা মুখ্য সমস্যা হ'ল সেইটো হ'ল স্বাস্থ্যৰ সমস্যা বুজি পালা তাৰ পিছত চোৱা 3 নম্বৰটো মৌলিক সুবিধাৰ অভাৱ এই যি বস্তি অঞ্চলবোৰ আছে এই বস্তি অঞ্চলবোৰত যি মৌলিক সুবিধা আছে এই সুবিধাবোৰৰ অভাৱ দেখা যায় যেনে পৰিষ্কাৰ পানী পোৱা নাযায় তাত বিদ্যুৎ পোৱা নাযায় শিক্ষা ব্যৱস্থাবোৰ পোৱা নাযায় হয় সামগ্ৰিক বিকাশৰ বাধা দিয়ে বুজি পাইছা এই যিবোৰ মৌলিক যিবোৰ সুবিধা আছে সেই সুবিধাবোৰৰ তাত কি হয় অভাৱ হয় 4 নম্বৰটো চোৱা নিবনুৱা আৰু দৰিদ্ৰতা হয় বেছিভাগ মানুহে কি হয় নিবনুৱা হৈ থাকে আৰু দৰিদ্ৰতা চোৱা সীমিত চৰকাৰী সুযোগে আৱাসীসকলক কম বেতনৰ অসুৰক্ষিত কামত বাধ্য কৰে আৰু এই নিবনুৱা সমস্যাৰ কাৰণে কম বেতনৰ কাম কাজ আৰু অসুৰক্ষিত কাম কাজত মানুহবোৰ বেছিকৈ দেখা যায় এই সমস্যাবোৰে বস্তি অঞ্চলৰ দৰিদ্ৰতা আৰু সামাজিক বৈষম্যৰ চিৰস্থায়ী কৰে ওকে বুজি পাইছা তোমালোকে আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা একেবাৰে শৰ্টত লিখি দিছো মই তোমালোকে এইখিনি বহলায়ও লিখিব পাৰিবা এনে নহয় যে 3 নম্বৰ কাৰণে জাস্ট এইখিনি লিখিলে হ'ব নেকি নহয় মই তোমালোকক মানে পয়েন্ট ওয়াইজ বস্তু কিটা বুজাই দি আছো যে দুৰ্বল জীৱন ধাৰণৰ পৰিস্থিতি আৰু তোমালোকে দুৰ্বল জীৱন ধাৰণৰ পৰিস্থিতিৰ ওপৰত ধুনিয়াকে লিখিব পাৰিবা জাস্ট বুজি গলে হৈ যাব বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা এল নম্বৰ কোৱেশ্চনটো WTO বিশ্ব বাণিজ্য সংস্থাৰ উদ্দেশ্যসমূহ লিখা হয় WTO World Trade Organization যাৰ ফুল ফৰ্ম হয় ইয়াৰ মুখ্য উদ্দেশ্যসমূহ আমাক লিখিব দিছে 1 নম্বৰটো চোৱা মুক্ত আৰু নিৰপেক্ষ বাণিজ্যৰ প্ৰচাৰ হয় প্ৰথম উদ্দেশ্য হ'ল মুক্ত আৰু নিৰপেক্ষ বাণিজ্যৰ প্ৰচাৰ কৰে বিশ্ব বাণিজ্য সংস্থাৰ লক্ষ্য হৈছে শুক্ল আৰু অন্যান্য বাণিজ্যিক বাধা হ্ৰাস কৰি অধিক প্ৰতিযোগিতামূলক আৰু মুক্ত বাণিজ্যৰ পৰিৱেশ নিশ্চিত কৰি বিশ্বব্যাপী বাণিজ্যৰ প্ৰচাৰ কৰা হয় এই যি WTO বিশ্ব বাণিজ্য সংস্থা আছে ইয়াৰ মুখ্য উদ্দেশ্য হৈছে যিমানবোৰ বাধা আহে এই বাধাবোৰ হ্ৰাস কৰি আৰু যি প্ৰতিযোগিতামূলক আৰু মুক্ত বাণিজ্যৰ পৰিৱেশত নিশ্চিত কৰি বিশ্বব্যাপী বাণিজ্যৰ প্ৰচাৰ কৰা 2 নম্বৰটো চোৱা বাণিজ্য বিবাদ নিপ্ৰতিচিহ্নিত কৰক বিশ্ব বাণিজ্য সংস্থাই সদস্য দেশসমূহক এক সংগঠিত আৰু আইনীভাৱে বাধ্যতামূলক প্ৰক্ৰিয়াৰ জৰিয়তে বাণিজ্য বিবাদ সমাধানৰ কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰে 3 নম্বৰটো চোৱা ফষ্টাৰ কি কৈছে আমাক ফষ্টাৰ ইকোনমিক ডেভেলপমেন্ট মানে হৈছে সংগঠনটোৱে বিশেষ চিকিৎসা প্ৰদান কৰি আৰু এই ৰাষ্ট্ৰসমূহক গোলকীয় অৰ্থনীতি একত্ৰিত কৰাত উদগনি দি উন্নয়নশীল দেশসমূহৰ অৰ্থনীতি বিকাশত সহায় কৰিব বিচাৰে আৰু ফষ্টাৰ ইকোনমিক ডেভেলপমেন্টৰ জৰিয়তে যিবোৰ উন্নয়নশীল দেশসমূহ আছে এই উন্নয়নশীল দেশসমূহৰ অৰ্থনৈতিক বিকাশ কৰিব বিচাৰে বুজি পাইছা এই উদ্দেশ্যবোৰে বিশ্বব্যাপী অৰ্থনৈতিক স্থিৰতা আৰু বিকাশ বৃদ্ধিৰ বহল লক্ষণ অৰিহণা যোগায় ওকে বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ M টো চোৱা সেউজ বিপ্লৱৰ ওপৰত এটি টুকা লিখা গ্ৰীণ ৰিভলিউচন হয় আমি বহুবাৰ পাই আহিছো গ্ৰীণ ৰিভলিউচন বা সেউজ বিপ্লৱ উত্তৰটো চোৱা সেউজ বিপ্লৱ অৰ্থ হৈছে 1940 আৰু 1960 দশকৰ ভিতৰত হোৱা কৃষি সংস্কাৰৰ এক সংহতি হয় সেউজ বিপ্লৱ মানে কি 1940 আৰু 1960 দশকৰ ভিতৰত হোৱা কৃষি সংস্কাৰৰ এক সংহতি যাৰ উদ্দেশ্য হৈছে বিশ্বব্যাপী খাদ্য উৎপাদন বৃদ্ধি কৰা বিশেষকৈ ভাৰতৰ দৰে উন্নয়নশীল দেশত আৰু এই গ্ৰীণ ৰিভলিউচন বা সেউজ বিপ্লৱৰ মুখ্য উদ্দেশ্যই আছিল কি কৰে বিশেষকৈ ভাৰতৰ দৰে উন্নয়নশীল দেশৰ কি কৰে বিশ্বব্যাপী উৎপাদন বৃদ্ধি কৰা হয় যিমানবোৰ শস্য আছে শস্যৰ উৎপাদন বৃদ্ধি কৰা বিশেষকৈ ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহৰ ইয়াত শস্যৰ উচ্চ উৎপাদনশীল প্ৰকাৰ HYBS প্ৰৱৰ্তন ৰাসায়নিক সাৰ কীটনাশক আৰু উন্নত জলসিঞ্চন কৌশলৰ ব্যাপক ব্যৱহাৰ অন্তৰ্ভুক্ত আছিল আৰু এই গ্ৰীণ ৰিভলিউচন কি আছিল যি HYBS প্ৰৱৰ্তন কৰিছিল হয়নে ৰাসায়নিক সাৰ কীটনাশক আৰু উন্নয়ন জলসিঞ্চন কৌশল ব্যাপক ব্যৱহাৰ অন্তৰ্ভুক্ত আছিল
এই বিপ্লৱে খাদ্য শস্যৰ উৎপাদন বিশেষকৈ চাউল আৰু ঘেঁহুৰ ওপৰত যথেষ্ট বৃদ্ধি কৰে আৰু এই যি বিপ্লৱ আছিল এই বিপ্লৱে খাদ্য শস্যৰ উৎপাদন বিশেষকৈ চাউল আৰু ঘেঁহুৰ উৎপাদন যথেষ্ট বৃদ্ধি কৰিছিল যাৰ ফলত খাদ্যৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীলতা আৰু ভাৰতৰ দৰে দেশত দুৰ্ভিক্ষৰ উদ্বেগ হ্ৰাস হয় অৱশ্যে ইয়াৰ ফলত পৰিৱেশত প্ৰত্যাহ্বানো হৈছিল যেনে মাটি অৱক্ষয় আৰু ৰাসায়নিক ইনপুটৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি আৰু ইয়াৰ ফলত কিন্তু কি হৈছিল প্ৰত্যাহ্বানো হৈছিল যেনেকৈ মাটিৰ অৱক্ষয় মাটিৰ উৰ্বৰতা শক্তি কমিছিল আৰু ৰাসায়নিক যি ইনপুট আছিল যি HYVS সিডছবোৰ আছিল হয়নে তাৰ ওপৰত কি হৈছিল নিৰ্ভৰশীলতা বৃদ্ধি পাইছিল বুজি পাইছা ওকে তো আমাৰ শোণিতপুৰ জিলাৰ যি প্ৰশ্ন কাকতখন আছিল ভূগোলৰ সেই প্ৰশ্ন কাকতখন কমপ্লিট হ'ল দুটা পাৰ্টত কমপ্লিট কৰিলো 1 নম্বৰীয়া 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া কোৱেশ্চন আনসাৰবোৰ গোটেইখিনি কমপ্লিট হ'ল যদি তোমালোকে ভিডিঅটো ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা আৰু ভিডিঅ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু তোমালোকে কমেন্ট কৰি জনাবা যে আৰু কোন ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামিনেশনৰ কোৱেশ্চন প্ৰশ্ন কাকত আলোচনা কৰিব লাগে আৰু তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিবা টেলিগ্ৰাম চেনেলটো যি সকলে জয়েন হৈ আছে সকলোকে মই এটা টেলিগ্ৰামতে মেছেজ দি আছো আৰু সকলোৰে পৰা প্ৰশ্ন কাকতবোৰ মই কালেক্ট কৰি আছো আৰু মই ভিডিঅ বনাবৰ কাৰণে ওকে তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই